নমস্কাৰ প্ৰিয় দৰ্শক, নিচিকা টেল হাউচলৈ আপোনালোকক সুস্বাগতম। আহক আজি এটি নতুন কাহিনী শুনো। প্ৰাচীন কালৰ এটি নিষ্ঠাবানৰ কাহিনী। বহুত সময়ৰ আগতে যেতিয়া পৃথিৱীখন গভীৰ ঘন বননিৰে ভৰি আছিল, নদীবোৰ গাখীৰৰ দৰে পৰিষ্কাৰ আৰু নিৰ্মল আছিল, আৰু মানুহে প্ৰকৃতিৰ লগত খাপ খুৱাই জীৱন অতিবাহিত কৰিছিল, সেই সময়ত এটি পবিত্ৰ ঠাইত এখন সৰু গাঁৱত এজন খৰিকটীয়া আছিল। তেওঁৰ নাম আছিল অধিৰথ। অধিৰথ বহুত সৎ আৰু পৰিশ্ৰমী আছিল। তেওঁ সদায় ৰাতিপুৱা সূৰ্যোদয়ৰ লগে লগে উঠি হাবিলৈ গৈ খৰি কাটে আৰু সেই খৰি লৈ গৈ ওচৰৰে বজাৰ এখনত বিক্ৰী কৰি নিজৰ পৰিয়ালৰ ভৰণ পোষণ কৰিছিল। এদিনাখন যেতিয়া অধিৰথ হাবিৰ মাজত থকা এডাল ডাঙৰ গছৰ তলত খৰি কাটি আছিল, তেতিয়া হঠাৎ তাৰ কুঠাৰখন ছিটিকি গৈ ওচৰৰে নদীখনত পৰি গ'ল। সেই সময়ত নদীখন বৰ জোৰেৰে বৈ আছিল। কুঠাৰখন গৈ সেই পানীত অদৃশ্য হৈ গ'ল। অধিৰথে দেখি ভয় খাই গ'ল আৰু চিন্তিত হৈ নদীৰ কাষত বহি লৈ ভাবিবলৈ ধৰিলে, মই যে কুঠাৰখনৰ অবিহনে কেনেকৈ জীৱন নিৰ্বাহ কৰিম? হে ভগৱান, মই এতিয়া কি কৰোঁ? এনেকৈ চিন্তা কৰি থাকোঁতে নদীৰ মাজৰ পৰা হঠাৎ এজনী দেৱী প্ৰকট হৈ ক'লে যে, বাছা, তই কিয় দুখ কৰি কান্দি আছা? তেতিয়া অধিৰথে হাতযোৰ কৰি ক'লে যে, মা, মোৰ কুঠাৰখন খৰি ফালি থাকোঁতে হাতৰ পৰা ওলাই গৈ নদীৰ পানীত পৰি গ'ল। এতিয়া মই কি কৰোঁ? কাৰণ এই কুঠাৰখনেই মোৰ একমাত্ৰ সম্বল আছিল। খৰিকটীয়াৰ কথা শুনি দেৱীয়ে ক'লে যে, তুমি চিন্তা নকৰিবা, মই তোমাৰ কুঠাৰখন আনি দিম। এই বুলি কৈ দেৱী অন্তৰ্ধান হৈ গ'ল আৰু কিছু সময়ৰ পিছতে এখন ৰূপৰ কুঠাৰ লৈ প্ৰকট হ'ল আৰু সুধিলে, এইখনেই তোমাৰ কুঠাৰ নেকি? আৰু খৰিকটীয়াই ক'লে যে, হে মা, এইখন মোৰ কুঠাৰ নহয়, মোৰ কুঠাৰখন লোহাৰহে আছিল। তেতিয়া দেৱী আৰু অন্তৰ্ধান হৈ গ'ল। এইবাৰ দেৱীয়ে এখন সোণৰ কুঠাৰ লৈ প্ৰকট হ'ল আৰু সুধিলে, এইখনেই হয়নে? খৰিকটীয়াই এইবাৰো সেইখন নহয় বুলি ক'লে আৰু ইয়াৰ পিছত দেৱী আকৌ অন্তৰ্ধান হৈ গ'ল আৰু খৰিকটীয়াৰ আচল কুঠাৰখন লৈ আহিল আৰু সেইখন দেখি খৰিকটীয়াই আনন্দতে আত্মহাৰা হৈ ক'লে, হয় মা, এইখনেই মোৰ কুঠাৰ। দেৱী খৰিকটীয়াৰ সততা দেখি প্ৰসন্ন হৈ তিনিওখন কুঠাৰেই তেওঁৰ হাতত দি অন্তৰ্ধান হৈ গ'ল। ইয়াৰ পিছত খৰিকটীয়াজনে তিনিওখন কুঠাৰ লৈ ঘৰলৈ উভতি গ'ল। তেওঁ নিজৰ সততাৰ বাবে নিজৰ গাঁৱত এক উদাহৰণ হৈ ৰ'ল। এই কাহিনীটোৰ পৰা এইটো শিক্ষা পোৱা গ'ল যে সততাই সন্মানৰ লগত জীৱনৰ সুখ সমৃদ্ধিও আনে। সত্যৰ পথ কঠিন হ'ব পাৰে, কিন্তু ইয়াৰ ফল সদায় অমৃতৰ নিচিনা মিঠা হয়। প্ৰিয় দৰ্শক, আজি কাহিনীটো চাই যদি ভাল লাগিল, তেতিয়াহ'লে অনুগ্ৰহ কৰি লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।